দ্বিতীয় দিনৰ প্ৰতিবাদ সাব্যস্ত যোৰহাট DRDA কাৰ্যালয়ৰ সন্মুখত প্ৰাপ্য দাবীৰে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ সাব্যস্ত 25 আৰু 26 নৱেম্বৰত দিছপুৰ চলো কাৰ্যসূচীৰ সংকাৰ সদুত নাপালে অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতিৰ সংকাৰ আজি সামৰি পৰিব জিলাভিত্তিক প্ৰতিবাদী কাৰ্যসূচীৰ 4 দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিলা পৰিষদৰ সভাপতি আৰু বিভাগৰ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনি ৰিপৰ্ট AN লাইভ পোৱা নাই সেইবাবে আজি ডিষ্ট্ৰিক্ট পৰ্যায়ত কাৰ্যসূচী আমাৰ সামৰণি পৰিব কিন্তু কৰ্মবিৰতি চলি থাকিব অহা 25 আৰু 26 তাৰিখে আমাৰ গুৱাহাটীত ৰাজ্যিক ভিত্তিত আমাৰ হ'ব সচলত আমাৰ কাৰ্যসূচী হ'ব আমাৰ মানে দাবী মানি নোলোৱালৈকে আমাৰ কাৰ্যসূচী চলিয়ে থাকিব আমি আচলতে এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিসমূহ দাবী একদম আমাৰ সামান্য দাবী আচলতে এই যিখিনি আমি দাবী কৰিছোঁ 60 years দাবী কৰিছোঁ বা আমাৰ পাৰিতোষিক বৃদ্ধি কৰিছোঁ ইতিমধ্যে বেলেগ বিভাগবিলাকত সেই বিষয়কেইটা ইতিমধ্যে হৈ গৈছে আমি এতিয়া এটা কথাই আমি আচলতে বুজি পোৱা নাই আমাৰ এই কথাখিনি মানে বিভাগীয় মন্ত্ৰী মহোদয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত নিশ্চয় হয়তো উপস্থাপন কৰিব পৰা নাই নহ'লে আমাৰ হয়তো মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই বিষয়ত হয়তো আচলতে গম পোৱা নাই সেইবাবে আমি আপোনালোকৰ মাধ্যমে মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ আমাৰ এই বিষয়টোত তেখেতে অলপ হস্তক্ষেপ কৰক আৰু আমাৰ এই কৰ্মচাৰীখিনিক আমাৰ বিপদৰ পৰা উদ্ধাৰ কৰক ডিছপ'জেল আছে আমাৰ কৰ্মবিৰতি চলিয়ে থাকিব আমাৰ 25-26 ৰাজ্যিকৰ পিছতো যদি আমাৰ হেৰি নাহে তেতিয়া আমাৰ কৰ্মবিৰতি চলিয়ে থাকিব আমাৰ কোনো সুদূৰত্ব নহালৈকে আমাৰ এবাৰ সিদ্ধান্ত আছে যে কৰ্মবিৰতি কাৰ্যসূচী চলি থাকিব জিলা পৰ্যায়ত কৰ্মবিৰতিৰ দ্বিতীয় দিনা কাৰ্যসূচী কালি আমি কৰ্মবিৰতিৰ কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছিলে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তেওঁক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমাৰ দাবীকেইটা সম্পৰ্কত আৰু জিলা পৰিষদৰ সভাপতিগৰাকী তেওঁকো আমি আমাৰ দাবী সম্বলিত একোখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি আকৌ পুনৰবাৰ আমাৰ বিভাগীয় মন্ত্ৰীলৈ আমি পঠিয়াইছোঁ যে আমাৰ চাকৰিটো 60 বছৰ নিশ্চিত কৰক আমাক প্ৰাপ্য সুবিধাখিনি তেওঁ দিয়ক আমাৰো এনেকৈ কৰ্মবিৰতি কৰি থাকিবৰ মন নাই আমি ন্যায্য প্ৰাপ্তিৰ দাবীত ওলাই আহিবলগীয়া হৈছে যিহেতু পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ আমি ঠিকাভিত্তিক কৰ্মচাৰী পঞ্চায়তত চলি থকা সকলোবিলাক আঁচনি কামেই আমি কৰিব লাগে সেয়েহে আমি তেওঁলৈ পুনৰবাৰ কাটৰভাৱে অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ তেওঁক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ পঞ্চায়তৰ গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীখিনিৰ তেওঁ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক অন্ততঃ আমাক 60 বছৰ চাকৰিৰ নিশ্চিতকৰণ দিয়ক আৰু আমাৰ ক্ষেত্ৰত HR পলিচিখন প্ৰয়োগ কৰক আৰু আমি যিটো বৰ্তমান পাৰিতোষিক পাই আছোঁ সেই পাৰিতোষিকখিনি অলপ বৃদ্ধি কৰি আমাৰ পৰিয়ালটি চলাই নিবলৈ তেওঁ আমাক অকণমান সহায় কৰক বুলি আমি আপোনালোকৰ জৰিয়তে তেওঁলোকলৈ আকৌ বাৰ্তা প্ৰেৰণ কৰিছোঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996